আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। আজি আমি এই ভিডিঅ'ত এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এৰাবিকৰ প্ৰথম লেছনৰ ছেকেণ্ড পাৰ্ট সূৰা আন-নিছাৰ ৩৪ আৰু ৩৫ নম্বৰ আয়াতটো এই ভিডিঅ'ত এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ অসমীয়াত। তো আহক এবাৰ দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, প্ৰথমে আহক আয়াত দুটা তিলাওয়াত কৰি লওঁ, ইয়াৰ পাছত আমি ইয়াৰ অৰ্থ জনাৰ চেষ্টা কৰিম। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। من كان يريد ثواب الدنيا فعند الله ثواب الدنيا والآخرة وكان الله سميعا بصيرا يا أيها الذين آمنوا كونوا قوامين بالقسط شهداء لله ولو على أنفسكم وبالوالدين والأقربين إن يكن غنيا أو فقيرا فالله أولى بهما فلا تتبعوا الهوى أن تعدلوا وإن تلؤوا أو تعرضوا فإن الله كان بما تعملون خبيرا। এই আছিল আয়াতৰ তিলাওয়াত। তো এবাৰ আহক আমি ইয়াৰ অৰ্থ বুজাৰ চেষ্টা কৰোঁ। প্ৰথমত আল্লাহ ৰাব্বুল আলামিনে কৈ আছে যে মান কানা ইউৰিদু সাৱাবাদ দুনিয়া فعند الله ثواب الدنيا والآخرة وكان الله سميعا بصيرا। যে হে মানুহ, তোমালোকে এইটো কথা জানি লোৱা উচিত, মান কানা ইউৰিদু সাৱাবাদ দুনিয়া, যিজনে এই দুনিয়াত এই ইহকালৰ পুৰস্কাৰৰ আশা কৰে, এই দুনিয়াত পুৰস্কাৰৰ আশা কৰে, তেওঁলোকে জনা উচিত ফাইন্দাল্লাহি সাৱাবুদ দুনিয়া ওয়াল আখিরা, যে আল্লাহর ওচৰত এই দুনিয়া আখিরাত দুয়োটাৰে পুৰস্কাৰ আছে। ওয়াকান আল্লাহু সামিআন বাসিৰা, আৰু নিশ্চয় আল্লাহ সকলো বস্তু শুনে আৰু সকলো দেখে। যে কিছুমান মানুহ আছে যিসকলে তেওঁলোকে নেক কৰ্মৰ বিনিময় এই দুনিয়াত বিচাৰে, এই দুনিয়াতেই লাগে, এই পাৰ্থিৱ জগতলৈ তেওঁলোক খুব বেছি ব্যস্ত। আনকি এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে গোটেই সময় জুৰি এই দুনিয়াৰ পিছত ভাগি থাকে, এই দুনিয়া কৰে, আৰু আল্লাহৰ ওচৰত কেৱল মাত্ৰ এই দুনিয়াৰ পুৰস্কাৰেই বিচাৰে। আল্লাহ ৰাব্বুল আলামিনে তেওঁলোকে অৱশ্যে এই দুনিয়াৰ পুৰস্কাৰ তেওঁলোকক দিয়ে, কিন্তু ইমানখিনি দিয়ে যিমানখিনি তাৰ তকদিৰত আছে, ইয়াতকৈ বেছি সি একোৱে নাপায়। আৰু আখিৰাতত এই মানুহবিলাকৰ কাৰণে কোনো পুৰস্কাৰেই নাথাকে। কিন্তু যিসকলে আখিৰাত বিচাৰে, যিসকলে এই দুনিয়া ও আখিৰাত দুয়োটা বিচাৰে, আল্লাহ ৰাব্বুল আলামিনে তেওঁলোকক এই দুনিয়াত যি পুৰস্কাৰ আছে সেয়াটো দিয়েই, বৰঞ্চ আখিৰাতত আৰু খুব বেছি পুৰস্কাৰ দিয়ে আল্লাহ ৰাব্বুল আলামিনে। চ' সেয়েহে মানুহৰ উচিত নহয় যাতে খালি কেৱল মাত্ৰ এই দুনিয়াৰ পুৰস্কাৰে আশা কৰক। মানুহে দুনিয়া আখিৰাত দুয়োটাৰ পৰাই পুৰস্কাৰ পোৱাৰ আশা কৰিব লাগে, আৰু আল্লাহৰ ওচৰত দুয়োটাই খুজিব লাগে। যেনেকৈ আমি সচৰাচৰ দুৱাত আমি কৈ থাকোঁ, রব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান্নার, যে হে আমার প্রতিপালক, আপুনি আমাৰ এই দুনিয়া জীৱন কল্যাণময় কৰক, মানে এই দুনিয়াত কল্যাণ দিয়ক আৰু আখিৰাততো কল্যাণ দিয়ক, কল্যাণময় কৰক, আৰু ওয়া কিনা আযাবান্নার, আৰু দুজখৰ জীৱাৰ পৰা আমাক বচাওক। তো আমি দুয়োটাই খুজিব লাগে। তো ওভাৰঅল গোটেই আয়াতৰ অৰ্থ আমি যদি কওঁ তেনেহ'লে যে তোমালোকৰ যিসকলে নেক কৰ্মৰ বিনিময়ত কেৱল পাৰ্থিৱ সফলতা বিচাৰে, সি জানি থোৱা উচিত যে আল্লাহৰ ওচৰত পাৰ্থিৱ আৰু আখিৰাত উভয় প্ৰকাৰৰ প্ৰতিদান আছে। এতেকে তেওঁৰ পৰা দুয়ো জগতৰ প্ৰতিদান বিচৰা উচিত। আৰু এটা কথা মনত ৰখা উচিত যে আল্লাহ তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম দেখে, আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিয়ে। চ' এইটোৱে আছিল প্ৰথম আয়াতৰ অৰ্থ। পিছৰটো চাওক, ইয়া আইয়ুহাল্লাযীনা আমানু কুনু কাওয়ামিনা বিল কিসতি শুহাদা লিল্লাহি ওয়ালাউ আলা আনফুসিকুম।
আবিল ওয়ালিদাইনি ওয়াল আকরাবিনা এ ইয়াকুন গানিয়ান আও ফকিরা। পিছৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে যে হে ইমানদাৰ লোকসকল, সেইসকল লোক যিসকলে ইমান আনিছে, তোমালোক সকলো সময়ত কি কৰিবা যে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকিবা, যে তোমালোক ন্যায়ৰ ওপৰত দৃঢ় সংকল্প হোৱা, তোমালোকে সুবিচাৰ ন্যায়ৰ প্ৰতি দৃঢ় হোৱা আৰু আল্লাহৰ কাৰণে সাক্ষ্য হোৱা। আৰু এই ন্যায় বিচাৰ কৰিব গৈ মানুহে যে কি কি কৰিব পাৰে সেই আল্লাই জানে। সেয়েহে আয়াতৰ পিছৰ অংশত কৈছে এই ন্যায় বিচাৰ কৰিব গৈ ৱালাউ আলা আনফুছিকুম, যদি এই ন্যায় বিচাৰ তোমালোকৰ বিৰুদ্ধেও হয়, তথাপিও ওয়াল ওয়ালিদাইনি ওয়াল আকরাবিন, আৰু তোমালোকৰ পিতৃ মাতৃৰ বিৰুদ্ধেও যদি এই ন্যায় বিচাৰৰ ৰায় যায়, তথাপিও তোমালোকে ন্যায় বিচাৰৰ ওপৰত প্ৰতিষ্ঠিত থাকিবা। এই ইয়াকুন গানিয়ান আও ফাকিৰান, আৰু যদি কোনো ধনী অথবা দৰিদ্ৰ, কোনো ধনী মানুহ অথবা দৰিদ্ৰ মানুহৰ বিৰুদ্ধেও হয়, তথাপিও। আৰু তোমালোকে এটা কথা জনা উচিত, ফাল্লাহু আউলা বিহিমা, যে আল্লাহ উভয়ৰ প্ৰতি আল্লাহৰ অধিক দয়া আছে, তোমালোকতকৈ বেছি দয়া আছে। মানে এই ন্যায় বিচাৰ কৰিব গৈ যে তোমালোকে মাক দেউতাকৰ বিৰুদ্ধে যদি ৰায় যায়, এই দেখি তোমালোকে ছাইড সলাই লোৱা, অথবা আত্মীয়ৰ বিৰুদ্ধে গ'লে ছাইড সলাই লোৱা, তেন্তে তোমালোকে এই কথা মনত ৰখা উচিত যে আল্লাহৰ দয়া বেছি আছে। আৰু কোনোবা খুব বেছি ধনী মানুহ দেখি যদি তোমালোকে ছাইড সলাই লোৱা, অথবা দুখীয়া দেখি যদি তুমি দয়া দেখুওৱা, তেনেকৈ দয়া দেখুওৱাৰ প্ৰয়োজন নাই, বৰঞ্চ আল্লাহৰ অধিকাৰ তেওঁলোকৰ ওপৰত, আৰু আল্লাহৰ তোমালোকতকৈ বেছি দয়া আল্লাহৰ আছে। সিহঁতৰ যি আছে সেয়া আল্লাই খুব ভালদৰেই জানে। চ' তোমালোকে কিন্তু ন্যায় বিচাৰ কৰিব গৈ তোমালোকে ছাইড নহলাবা, তেতিয়া দৃঢ় সংকল্প হৈ ন্যায় বিচাৰৰ ওপৰত তোমালোকৰ প্ৰতিষ্ঠিত থাকিবা। তাৰপিছত চাওক, ফালা তাত্তাবিউল হাৱা, আৰু তোমালোকে নিজৰ ইচ্ছাৰ অনুসৰণ নকৰিবা, প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। আৰু যদি কৰা আংতা আদিলে, তেন্তে তোমালোক কি হ'বা যে সত্যৰ পৰা, ন্যায় বিচাৰৰ পৰা বিমুখ হৈ যাবা। সেইকাৰণে তোমালোকে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যাতে তোমালোক সত্যৰ পৰা বিমুখ নোহোৱা। আৰু যদি ওয়াইন তালউ আও তুৰিদু ফাইন্নাল্লাহা কানা বিমা তা'মালুনা খাবিৰা, আৰু যদি তোমালোকে ন্যায়ৰ ক্ষেত্ৰত আপত্তি কৰা, তেন্তে যেনেকুৱা কৰ্ম তেনেকুৱা পুৰস্কাৰ পাবা। আৰু নিশ্চয় আল্লাই সকলো কামৰ বিষয়ে অৱগত, আল্লাই চব জানে। সেয়েহে তোমালোক সাক্ষীদানৰ ক্ষেত্ৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, অন্যথা সত্যৰ পৰা আঁতৰি যাবা। আৰু তোমালোকে যদি মিছা সাক্ষী দিয়া আৰু সত্য সাক্ষী দিয়াৰ পৰা বিৰত থাকা, তেন্তে এইটো কথাও মনত ৰাখিবা যে আল্লাই তোমালোকৰ কৰ্মৰ সম্পৰ্কে চব জানে। ইয়াত আয়াতৰ লাষ্টৰ অংশৰ আয়াতটো এইদৰেও আপুনি অনুবাদ কৰিব যে আল্লাই কৈছে যে যদি তোমালোকে আং তা'দিলু ওয়া ইন তালউ মানে আপোনাৰ ইয়াৰ অৰ্থ হৈছে যে বেকা বেকিকৈ মানে কথা কোৱা। তোমালোকে যদি ঘূৰাই পেঁচাই যদি তোমালোকে কথা কোৱা, অথবা তোমালোকে লাহেকৈ সেই সত্যৰ পৰা আঁতৰি যোৱা, সত্য কথাটো নকৈ মিছা কথা বা কথা পকাই চকাই যদি তোমালোকে কথা কৈ তাৰ পৰা ন্যায় বিচাৰৰ পৰা যদি তোমালোকে আঁতৰি যাব বিচৰা, তেনেহ'লে মনত ৰাখিবা আল্লাই কিন্তু চব জানে। তোমালোকে যিমান পকাই কথা নোকোৱা, ঘূৰাই পকাই কথা নোকোৱা, আৰু তোমালোকৰ আত্মীয় স্বজনক বচোৱাৰ চেষ্টা নকৰা, ন্যায় বিচাৰৰ পৰা যিমানেই যি নকৰা, মনত ৰাখিবা আল্লাই কিন্তু চব জানে। চ' আল্লাহৰ সৈতে কোনো ধৰণৰ চিটিং কৰাৰ চেষ্টা নকৰিবা, আৰু তোমালোকে আল্লাহৰ সৈতে চিটিং কৰিব নোৱাৰিবা। ইয়াত খবীৰ মানে আল্লাহ খুব ভালদৰে জানে, সম্যক অৱগত। তো এই আছিলে এই আয়াত দুটাৰ অৰ্থ। শেষত মই গোটেই আয়াতটোৰ আৰু এটা সাধাৰণ অৰ্থ ক'ব বিচাৰোঁ যে সেই ইমানদাৰসকল, সকলো অৱস্থাতে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকিবা, সকলোৰে ক্ষেত্ৰত সঠিক সাক্ষ্যদান কৰা, যদিও তোমাৰ নিজৰ বিৰুদ্ধে অথবা তোমাৰ পিতৃ মাতৃৰ বিৰুদ্ধে নাইবা নিকট আত্মীয়ৰ বিৰুদ্ধেও নহওক কিয়। আৰু তোমালোকে কাৰোবাৰ দৰিদ্ৰতা বা সম্পত্তি দেখি সাক্ষ্য দিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিবা, মানে ধনী বা দুখীয়া দেখি তোমালোকে সাক্ষী নিদিবা।
কিয়নো সেই দৰিদ্ৰ অথবা ধনী ব্যক্তিতকৈ আল্লাহৰ অধিকাৰ ওপৰত আৰু আল্লাহে সিহঁত উভয়ৰ কল্যাণ সম্পৰ্কে জানে। সেয়েহে সাক্ষ্য প্ৰদানৰ ক্ষেত্ৰত ন্যায় বিচাৰৰ ক্ষেত্ৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিব, অন্যথা সত্যৰ পৰা আঁতৰি যাবা। যদি তোমালোকে মিছা সাক্ষী দিয়া আৰু সত্যৰ সাক্ষী দিয়াৰ পৰা বিৰত থাকা, তেন্তে জানি থোৱা নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকে যদি ঘূৰাই পকাই কথা কোৱাৰ চেষ্টা কৰা আৰু সত্য কথাৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰা, তেন্তে মনত ৰাখিবা আল্লাহ চব জানে। প্ৰিয় বন্ধুসকল, এয়া আছিল আয়াতটোৰ অনুবাদ। আশা কৰিছোঁ আপোনালোকে এই যোৰা আয়াতৰ অৰ্থ বুজি পাইছে। যদি ভিডিঅ' ভাল লাগিছে অৱশ্যে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি এই পৰ্যন্তই, আকৌ নতুন ভিডিঅ'ত উপস্থিত হ'ম ইনশাআল্লাহ।